গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছো আপোনালোক ভালে আছে মই ভালে আছো আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত ৰাতিপুৱাই দেখিছেনে ইমান ৰ'দ উঠিছে এতিয়া কিন্তু 9টা মান বাজে আজি চাহ খোৱা নাই চাহ বনাইছো আগতে খোৱা নাই এতিয়াহে খাম চাহ গৰম দিলো আৰু ৰুটি বনাইছিলো ৰুটি দি চাহ খাম এতিয়া খাই লৈ কাম সাম কৰিম কাম আছে বহুত চাহ খালো চাহ খাই ডাইৰেক্ট চাদৰ ওপৰত আহিছো এইটো হৈছে ৰণীৰ টসুক ৰদত দিছো ভিজা ভিজা হৈ থাকে ভাতিজাটোৰ টসুক হয় আৰু ডালি মাটিমাহৰ ডালিখিনি এনেকৈ শুকা দিব লগা হৈছে কাৰণ ইয়াত জাংলা এটা আছিল নহয় তাতে দিছিলো এতিয়া একদম অসুবিধা হৈ গৈছে এনেকৈ শুকা দিছো ইমান কষ্ট কৰি আনা ডালি নহয় আৰু এনেকৈ থুই যাব নোৱাৰা হৈছো কাৰণ বান্দৰ আহে ইপিনে ইপিনে দি বান্দৰ আহে নহয় ইমান কষ্ট কৰি কৰিছো বান্দৰ যদি আহি পেলাই ঠেলাই দিয়ে এই কাৰণে থিয় হৈ আছো কাম সাম পেলাই দি এতিয়া ৰান্ধা বাৰা কৰা নাই ৰান্ধা বাৰা কৰিম আধা ঘণ্টা মান থিয় হৈ থাকো তাৰ পিছত লৈ যাম কাৰণ বহুত কাম আছে কাপোৰ সাপোৰ ধুম ৰান্ধা বাৰা কৰিম ছাদৰ ওপৰৰ পৰা আহিলো ডালিখিনিও লৈ আহিলো কিমান থিয় হৈ থাকে মাহি পেলাই ঘৰৰ কাম চাম কৰি ললো এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধিম সবজি কাটি ললো ফুলকবি দি মাছ বনাম শিঙি মাছ আগৰ দিনৰে আছে বন্ধাকবি ভাজি বনাম দুপৰীয়াৰ মেনু দুপৰীয়া ৰান্ধা বাৰা হৈ গল এইটো হৈছে ভাত বনালো আৰু এইটো হৈছে শিঙি মাছ দি ফুলকবি দি এটা তৰকাৰী বনাইছো শিঙি মাছ আছিল আগৰ দিনৰ আৰু এইটো হৈছে কবি ভাজি বন্ধাকবি ভাজি বনাইছো এটা আলু দি এতিয়া গেছ ঠেছ বিলাক সাফা কৰি ললো কাহি বাটি আছিল কেইটামান ধুই ললো খোৱা লোৱাটো হোৱা নাই ঘৰটো মুছি লম কাপোৰ আছে কেইটামান ধুই লম একেবাৰে আহি আছো গাছা ধুই আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক গাইস আজি যে ছাদৰ ওপৰত কেইবাৰ উঠিলো কেইবাৰ নামিলো ভাগৰ লাগি গৈছে এতিয়া 3টা মান বাজিছে ভাত সাত খোৱা নাই ভাত খাম এতিয়া তাৰ আগতে কাপোৰ আছে কেইটামান শুকা দিবলৈ আহিলো আকৌ ছাদৰ ওপৰত আৰু শুকান কাপোৰ কেইটা লৈ যাও আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগ বিলাক জনে চাই থাকে প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আশা ৰাখিছো ব্লগ বিলাক শেষলৈকে চাব তেনেহলে আহক কাপোৰ বিলাক লৈ যাও আৰু ভিজা কাপোৰখিনি মেলি দিও ভাত খালো বহুত দেৰি কৰি আজি ভাত খালো এতিয়া আবেলি হৈ গল আৰু ভাতিজাটো আহিলে এইমাত্ৰ তাই নহয় পিঠা লৈ আহিছে ভাবিয়ে পিঠা পঠাই দিছে নিমখীয়া পিঠা দেখিছেনে একদম গৰম গৰম মানে গৰমে আছে পিঠাবিলাক মই নহয় এইবিলাক পিঠা খাই ভাল পাওঁ মানে তেলত ভাজি ভাজি খালে ভাল লাগে পঠাই দিছে আৰু আহক দেখাই আছো তাই এইমাত্ৰ আহিলে ৰণী আজি আহিব বুলি মই নাজানোয়ে তাৰ বিছনাৰ যিখিনি কাপোৰ আছিল টসুক আছিল গটে ৰদত দিছো ধুই দিছো শুকা দিছো এতিয়া ঝাৰি ঝুৰি দিলো তাইও আহি ঝাৰি আছে হাই গাইস সন্ধিয়াই হল এতিয়া অলপ যাম হাজবেণ্ডৰ লগত ক'ত গৈ আছো কৈ আছো কাৰণ সময় নাই হাজবেণ্ডে ৰখি আছে তলত তেনেহলে ব্লগটো শেষলৈকে চাই থাকক দিলো আৰু লৰা নাযায় তাই আহাই নাই স্কুলৰ পৰা খেলা ধুলা হৈ আছে স্কুলত এনুৱেল স্পৰ্টছ মই যাম হাজবেণ্ডৰ লগত তেনেহলে চাই থাকক হাজবেণ্ডে গৈ আছে চুনাৰীত তাৰ লগতে চুনাৰীত যাম তাৰ পিছত যাম গাঁৱত মই ভাবিছিলো আগত গাঁৱত যাম কিন্তু কোলে চুনাৰী দি গাঁৱত যাব সোনকালে হ'ব কিমাননো আৰু ৰখাৰখি কৰিব তেনেহলে চাই থাকক চুনাৰী আহি পালো আহি পেলাই এয়া মোৱা চালো এইবিলাক ললো আৰু এইটো বস্তু ললো বহুদিন পিছত এইটোৰ নাম কি নাজানো আপোনালোকে জানিলে কমেন্টত জনাব দে এতিয়া লৈ ললো এতিয়া কাম হৈ গল চুনাৰীত হাজবেণ্ডৰ গৈ আছো গাঁৱত ৰেশন কাৰ্ডৰ ফিংগাৰ দিবলৈ গাঁৱত গৈ আছো ৰেশন কাৰ্ডৰ চাউল যে লৈ আহো আৰু মই নহয় পাহৰিয়ে গৈছো 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিয়ে কিন্তু পাহৰি গৈছো আহিলো আহি পেলাই হাত ভৰি ধুলো আজি আৰু বেছি দেৰি কৰা নাই গাঁৱত কাৰণ ইমান ঠাণ্ডা নহয় আৰু ৰেশন কাৰ্ডৰ চাউল ল'ব গৈছিলো এইটো হৈছে ৰেশন কাৰ্ডৰ আৰু এইটো হৈছে ইয়াতো চাউল আছে ঘৰত ধানৰ হয় শহুৰৰ ঘৰৰ দি দিছে খাবলৈ ভাত খাবলৈ আৰু বজাৰৰ পৰা চুনাৰী বজাৰৰ পৰা এবিলাক লৈ আহিছো এইটো নহয় বহুদিন
পাছত মানে চালোঁ আগত আমি সৰুতে এইটো খুবেই খাইছোঁ এতিয়াতো পোৱাই নাযায় ইয়াত তাতে পোৱা গ'ল পটককৈ মানে চালোঁ আৰু এইখিনি হৈছে মোৱা লৈ আহিলোঁ মানে ধুনীয়া সেইকাৰণে লৈ আহিলোঁ এতিয়া চাহ খাম অলপ চাহ বনাওঁ বলকটো চাই থাকক শহুৰৰ ঘৰৰ নতুন ধানৰ উখা চাউল খাবলৈ দিছে নতুন ধান পাইছে নহয় যিয়ে নহওক এতিয়া সন্ধিয়া চাহ খাম আৰু পিঠাকেইটা যে লৈ আহিছিল ৰণীয়ে এতিয়া ভাজি আছোঁ আৰু মোৱা আছে কিবা কিবি আছে চাহ আজিকালিৰ যুগৰ লগত পাবি